নমস্কাৰ সমূহ সম্বাসী এনেকা ইউটিউব চেনেলৰ স্বাগতম জনাইছো ফ্ৰেন্ডছ। আজি মানে ভিডিঅ'টো হাজোৰ পৰা আৰম্ভ কৰিছো আৰু 2 বছৰ আগত আহিছিলো হাজোৰ মাধৱ মন্দিৰ, এইভাগে কেদাৰ মন্দিৰ আৰু গণেশ মন্দিৰ। চ' আজি মানে হাজোৰ পঞ্চতীৰ্থ 5টা মন্দিৰ একেলগে দৰ্শন কৰিম। চ' একেলগে আহিছে একদম পুলকাজা আহিছে আৰু এইভাগে তপন আছে, তপন মজা। চ' এতিয়া পুলকাজা আৰু এনেকে আমি লৈছো প্ৰসাদ চক্ৰ কি দাদা কিমান মান 350 নেকি প্লেট? 350 টকাত মানে লৈছো আৰু ইয়াতে দিব লাগে ন হয়গ্ৰীৱ মাধৱ মন্দিৰত দিব লাগে। চ' আপোনালোকে আহিলে একদম প্ৰথম মানে দোকানত পাব বঢ়িয়া। ঠিক দাদা দোকানত আহিব আপোনালোকে চিনি লওক দাদাক, বঢ়িয়া। কাষত আৰু বহুতখন দোকানে আছে আপোনাৰ, এই এনেকৈ লাইন আছে চাওকচোন। চ' এতিয়া মানে আপোনাৰ 93 চেৰিৰ ওপৰে মানে যাম আমি খোজকাঢ়ি যাই যে মানে মাধৱ মন্দিৰ দৰ্শন কৰিম। 94 নেকি? 94 94 মই 93 বুলি ভাবিছিলোঁ, 94 বাৰু। এটা বাঢ়ি গ'ল না আগৰ পৰাই? আগৰ পৰা ঠিক আছে বাৰু। এতিয়া ভিতৰৰ ভাগত যাম এনেকৈ, তো চাই থাকিব আপোনালোকে। কিমান লক্ষীমা আৰু ইফালে আমি 94 চেৰি গুণি যাম মানে আপোনাৰ। চ' 94 টকা বুলি কৈছে। তখন গণচোন 94 আছে নে 93 আছে, কোনটো শুদ্ধ হয়? গণ বাৰু 94 না 93? 94 অ'কে। তো 94টো শুদ্ধ মানে ফ্ৰেণ্ডছ। তো এতিয়া যাই আছো মাধৱ মন্দিৰৰ ওপৰৰ পিনে। আৰু ইয়াত যি মাধৱ মন্দিৰৰ মানে যি বৈশিষ্ট্য, যিটো মূল ভাৱ আপোনাৰ আগত 2 বছৰ আগতে মই আপোনালোকক জনোৱা হৈছিলে আৰু সোণাৰটো চাব তাত মানে গোটেইখিনি কথা উল্লেখ কৰা আছিলে, কেনেকৈ ইয়াত মানে ভগৱান বিষ্ণু ইয়াত আহি কৰিছিলে, অৱতৰণ কৰিছিলে, গোটেইখিনি কথা জনোৱা হৈছিলে। তো জাষ্ট আপোনাৰ এতিয়া সেৱা কৰিম ধুনীয়াকৈ আৰু সেৱা কৰি বাকীকেইটা মন্দিৰ দেখা মানে দৰ্শন কৰি আছোঁ আৰু আপোনালোকক দৰ্শন কৰাই আছোঁ। আৰু যি উৎসৱ মানে আপোনাৰ মাঘ মাহত আপোনাৰ বহুত বেছি মানুহ হয়, তেতিয়া উৎসৱ লৈ হয়। এতিয়া বাৰু নাই আৰু না, নৰ্মেলি মানুহ হৈ থাকে। কাতি মাহ মানুহ বেছি হয় আৰু মাঘ মাহ হয়, মকৰ সংক্ৰান্তিৰ সময়ত আমাৰ ইয়াত মণিপুৰ মেলা হয়, সেইকাৰণে মানুহ বেছি হয়, তেতিয়া বেছি হয়। এতিয়া অফ চিজন আৰু অফ চিজন মানুহ কম আছে, তেওঁ বোলে আহি আছে তথাপি আহি আছে, যেনেকৈ আমি আহিলোঁ আজি। চ' আপোনালোকৰ যে অহা নাই একবাৰ আহিব ইয়াত। ফ্ৰেণ্ডছ ৰ'ব মানে আপোনাৰ চাই থাকিব আপোনাক একদম শেষলৈ। এই মাধৱ মন্দিৰৰ যি মানে ৰহস্য, হয়গ্ৰীৱ মাধৱ মন্দিৰত এখেত খুৰাজনে আপোনালোকক জনাই দিব। আগতে আপোনালোকক জনাই দিছিলোঁ সুন্দৰকৈ কেনেকৈ কি মাধৱ মন্দিৰত এই সকলোখিনি কাহিনী এখেত খুৰাজনে ক'ব। আগতে জনাইছিলোঁ, এইবাৰ শুনি লওক আপোনালোকে, আৰু একবাৰ ভালদৰে শুনি লওক ফ্ৰেণ্ডছ। এখেত খুৰাজনে কৈ দিব, শেষলৈ চাই থাকক। ইয়াতে আমাৰ উৰিষ্যাৰ 4ৰ্থ অংশ আছে, 4 নম্বৰ অংশটো আছে কৃষ্ণ বলভদ্ৰ সুভদ্ৰা জগন্নাথত থাকি যায়, ইয়াত পুণ্য জগন্নাথ বুলি কয়। আৰু ইয়াতে জগন্নাথৰ পৰা আহি দৰ্শন কৰিলে ইয়াতে পুণ্য দৰ্শন লাভ কৰে বুলি কয়। আৰু বিশেষকৈ তুলসী মালা এইকাৰণে দিয়া হয়, চকুত যে আজনে উঠে, আজনে কাৰণে তুলসী মালা দিয়া হয়। হাজোক পঞ্চতীৰ্থনগৰী বুলি কয়। হয়গ্ৰীৱ মাধৱ, তাৰপিছত গণেশ, কামেশ্বৰ, কেদাৰ, কমলেশ্বৰ পঞ্চতীৰ্থ হিচাপত ধৰা হয়। আৰু ইয়াতে মকৰ সংক্ৰান্তিৰ সময়ত ইয়াত মানুহ যথেষ্ট হয় আৰু কাতি মাহ আমাৰ মানুহ অধিক হয়। ইয়াতে বিশেষকৈ তুলসী মালা চকুৰ আজনে কাৰণে দিয়া হয়, আজনে নিবাৰণ হয়। আৰু আপোনালোকে কেতিয়াবা যদি ঘৰত যদি আজনে উঠে, ছাতি এটা জ্বলাই লৈ আপুনি যি জেগাত হয় লগাই দিলে কমি যায়। ইয়াতে হয়সুৰক পৰাস্ত কৰি বিষ্ণুৱে হয়গ্ৰীৱ নাম লয়। হয় মানে হৈছে ঘোঁৰা আকৃতি, গিব মানে হৈছে ডিঙি বা গল, মা মানে হৈছে লক্ষ্মী, ধৱ মানে হৈছে স্বামী। লক্ষ্মীৰ স্বামী বিষ্ণু ইয়াতে বিৰাজমান হৈছে। আৰু তাহানিৰ যুগত ইয়াতে অসুৰ ৰাজ্য আছিল। অসুৰ ৰাজ্যত যেতিয়াই ইয়াতে উৰ্বমুনিয়ে ধ্যানযোগ্য কৰিছিল, তেতিয়া অসুৰবিলাকে হ'ব নিদিয়ে, নেদাত বিষ্ণুক উপাসনা কৰে। বিষ্ণু ইয়ালৈকে আহি সুধিলে ঋষিমুনি, সোধাৰ পিছত ঋষিমুনি ক'লে যে আপোনাৰ পূজা পথত অসুৰবিলাকে কৰিব নিদিয়ে। এই কথা গম পাই বিষ্ণুৱে ইয়াৰ পৰা অসুৰবিলাক খেদি পঠাই বিশ্বনাথ চাৰিআলিত গোপনভাৱে থাকে। এই কথা গম পাই বিশ্বনাথ চাৰিআলিত বুলি যায় প্ৰভুৱে, তাত অসুৰৰ লগত যুদ্ধ কৰে। যুদ্ধত গোটাইবিলাক অসুৰ মৰি যায়। লাষ্টত হয়সুৰ জীৱিত আছিল। হয়সুৰে কৈছিল, প্ৰভু আপোনাৰ নামৰ আগত মোৰ এটা আশাত থাকি যায় জানিব, আপোনাৰ যিহেতু মোৰ মৃত্যু হ'ব, সেইকাৰণে হয়গ্ৰীৱ মাধৱ বুলি কোৱা হয়। হয় হৈছে ঘোঁৰা, অসুৰৰ নাম হয়সুৰ। তাৰপিছত গ্ৰীৱ আছে ডিঙি বা গল, মা আছে লক্ষ্মী, ধৱ আছে স্বামী মাধৱ। বিষ্ণুৰ স্বামী লক্ষ্মীৰ স্বামী ইয়াতে বিৰাজমান হৈছে। অষ্টমতিকাৰ মন্দিৰ এটি। ধন্যবাদ জনালোঁ আপোনাক। আৰু এই মন্দিৰটো চাৰিওফালে দেখিছে সুন্দৰকৈ আপোনাৰ কি ধুনীয়াকৈ দেৱ দেৱীৰ প্ৰতি চিহ্ন সুন্দৰকৈ আছে, আপোনাৰ লিপিবদ্ধ আছে। চাওক আপোনালোকে। আপোনালোকে আহিছে নেকি নিশ্চয় কমেণ্ট কৰি জনাব এই মন্দিৰটোত, আৰু বাকীবোৰ মন্দিৰ দেখাই আছে আপোনালোকক। আৰু ফ্ৰেণ্ডছ একদম মাধৱ মন্দিৰ, হয়গ্ৰীৱ মাধৱ মন্দিৰ মানে দৰ্শন কৰিলোঁ। আৰু ইয়াৰ পৰা গণেশ মন্দিৰ, কেদাৰ মন্দিৰ, কমলেশ্বৰ, কামেশ্বৰ 5টা মন্দিৰ দৰ্শন কৰিম হাজো পঞ্চতীৰ্থ। চ' আপোনালোকতো অলৰেডি জনাই দিলোঁ। এতিয়া পুলকাজা সেৱা কৰিলে, পুলকাজা প্ৰথম আহিছে বঙাইগাঁৱৰ পৰা না। আজি হাজোত ইয়াৰ আগতে আহিছিল, আহিতে কৈছিল মানে চাম বুলি কৈছিল মন্দিৰবিলাক।
চ' একেলগে দৰ্শন কৰা সম্ভৱ না আপোনালোকে মানে টাইম নিমিলে না আৰু এইফালে তপন আছে তপন কেনে এতিয়া কোনটো যাবি এটা সেয়া কৰিলো আৰু 4টা আছে 4টা মন্দিৰ ফ্ৰেণ্ডছ আছে আৰু এতিয়া দৰ্শন কৰিবলৈ আৰু একদম 94 চেৰি ফ্ৰেণ্ডছ আৰু আপোনালোকক জনাই দিওঁ যে 94 চেৰি এটিটো বৰ ইজি কিন্তু আপোনাৰ এই পাহাৰত একদম মস্ত মস্ত এই কেদাৰ মন্দিৰৰ কাম আছে না এইগিলা মন্দিৰত কিমান ঔষধ যাব লাগে আপোনাৰ তো সেইটো ইজি নহয় কিন্তু চেষ্টা কৰিম আৰু ভৱিষ্যতৰ লাগি বাৰু এতিয়া মাধৱ মন্দিৰতে আহিলে কিন্তু সেই ফিলিংছটো অলপ পাই না তাকে ফ্ৰেণ্ডছ এতিয়া আমি গণেশ মন্দিৰ যাম এবাৰ কেদাৰ মন্দিৰ কমলেশ্বৰ কামেশ্বৰ 5টা মন্দিৰ যাম ফ্ৰেণ্ডছ যিহেতু হাজো পঞ্চতীৰ্থ বুলি জনা যায় আৰু এই মণিকূটতে মণিকূট পাহাৰ বুলি কয় পাহাৰখনত আছে আপোনাৰ আৰু এই চাৰে চাইডে বেলেগ বেলেগ পাহাৰ আছে আপোনাৰ পুৱামক্কা চাইড গ'লে সেই আপোনাৰ ঘূৰাঞ্চল পাহাৰ এনেকৈ চবখিনি পাহাৰ বেলেগ বেলেগ নাম আছে চ' আজি মন্দিৰ যিহেতু আহিছোঁ 5টা মন্দিৰ দৰ্শন কৰাম এই মন্দিৰটোত মানে এই ব্লকটোত আপোনাৰ 5টা মন্দিৰ দেখা পাব আপোনালোকে আৰু এইফালে আপোনাৰ মানে কাছো আমি কাছো বুলি কওঁ কাছ কোনেৰে পাম কাছটো আপোনাৰ একদম দেখিছে ইয়াত কাছৰ জীৱনকাল মানে 200 বছৰ আৰু মানুহতো আমাৰ 100 বছৰে কিন্তু 200 বছৰ গোটেইখিনি দেখা পায় মানে কি চলি আছে পৃথিৱীখনত এই তাত দেখিছেনে তাততো একদম মানে পুৰা সাঁতুৰি থকা বুলি ক'ব লাগিব এতিয়া এইফালে গণেশ মন্দিৰ দ্বিতীয়টো মন্দিৰ আহিছোঁ পঞ্চতীৰ্থৰ চ' এনেতো আগতে আহিছিলে আপোনাৰ চ' দেখাই দিলোঁ এই পুলৰ আছে আনা আছিল চ' আজি গণেশ মন্দিৰ চালাক আহিব তপন চালাক এইটো গণেশ মন্দিৰ চ' ইয়াত মানে সেৱা কৰিব পাৰিব তপন দ্বিতীয় টাইম নেকি দ্বিতীয় টাইম ফাৰ্ষ্ট টাইম না অঁ ইয়াৰ ফাৰ্ষ্ট টাইম গণেশ অঁ চ' দ্বিতীয় মন্দিৰ চ' গণেশ মন্দিৰ চ' এয়ে আমি দেখালোঁ আপোনালোকক এই সেৱা চেৱা কৰি ইয়াৰ পৰা নেক্সট কামেশ্বৰ মন্দিৰ পিনে যাম চাই থাকক আপোনালোকে আৰু এতিয়া মানে কামেশ্বৰ মন্দিৰত মানে আহিলোঁ ফ্ৰেণ্ডছ দেখিছে এতিয়া কামেশ্বৰ মন্দিৰ আৰু এনেকৈ চব সেৱা কৰিলোঁ ইয়াৰ পৰাই আৰু আপোনাৰ আমি তিনিওটা আছোঁ মানে ফ্ৰেণ্ডছ এতিয়া আৰু দেখাই আছোঁ এই গৰম মানে বহুত বেছি গৰম আৰু হিল এৰিয়া না ফ্ৰেণ্ডছ আৰু ইয়াতে ওপৰত উঠিছোঁ ভয় লাগি গৈছিল মানে পাহাৰীয়া এৰিয়াত মানে গাড়ী চলাটো ইজি নহয় একদিনাকে ই মাৰা মিলছে কামেশ্বৰ মন্দিৰত আৰু ইয়াৰ কামেশ্বৰ মন্দিৰত অলপমান আপোনালোকে আহিলে অলপমান বেলেগ পাব কাৰণ কিয় ইয়াত জিৰণি ঠাই অলপ এক্সট্ৰা আছে এটা চাওকচোন আপোনালোকে থালিয়া প্লেচ এয়া চাওক চাইডে চাইডে আপোনাৰ সুন্দৰ সুন্দৰ গছ গছনি ইয়াত আপোনালোকে আহিলে বহিব পাৰে বঢ়িয়াকৈ বহি আপোনালোকে মানে মনৰ ফিলিংছটো কৰিব পাৰে বাকী পুলকেশ কেনে বঢ়িয়া ঠিক আছে ইয়াৰে পৰা ওপৰৰ পৰা ভিউ এটা দেখাওঁ আপোনালোকক কামেশ্বৰ মন্দিৰৰ ওপৰৰ পৰা এনেকুৱা হয় ফ্ৰেণ্ডছ এই বম মানে শিলৰ ওপৰত থিয়া হ'লোঁ এতিয়া মস্ত গৰম আছে ইয়াত আৰু চাওক এয়া এটা ভিউ মানে হাজোৰ পথাৰ বুলি ক'ব পাৰি আপোনাৰ এইবিলাক পথাৰ মানুহবিলাক খেতি কৰে যি আৰু এইবিলাক ৰাস্তাও আছে আপোনাৰ আৰু যিটো শিলত মানে থিয়া দিছোঁ ইয়াত মানে শুনিব মতে হিমে মানে বৰশী পাইছিল সেই সময়ত মানে এইখিনি জেগাতে চ' মহাদেৱ আৰু ভীমৰ যি মানে এটা সম্বন্ধ এইখিনিত পায় কাৰণ ইয়াৰ পৰা কেদাৰ মন্দিৰ বেছি দূৰ নহয় না ফ্ৰেণ্ডছ চ' সেইকাৰণে জনালোঁ এইখিনি জেগাতে কামেশ্বৰ মন্দিৰ ফ্ৰেণ্ডছ আৰু মহাদেৱৰ মন্দিৰ আৰু এয়া দেখিছে আপোনালোকে ত' আহিলে আপোনালোকে আহিব আৰু এই মন্দিৰটো আপোনাৰ এনে বিশ্বকৰ্মাই এই সৃষ্টি কৰা বুলি ক'ব লাগিব ৰাজেশ্বৰ সিংহৰ যে আছে অঁ ত' বিশ্বকৰ্মা বনাইছে ভগৱান বিশ্বকৰ্মাই ত' এইবিলাক চব তেওঁৰে সৃষ্টি এইবিলাক চ' 3টা মন্দিৰ দেখালোঁ আপোনালোকক আৰু এতিয়া আমাৰ দেখিছে বাইকখন এইখন আৰু ইয়াৰ স্কুটিখন এতিয়া আমি যাম কেদাৰ মন্দিৰ আৰু কমলেশ্বৰ মন্দিৰ চ' যিহেতু আজি মন্দিৰৰ ভিডিঅ' বনাই আছোঁ গতিকে 5টা মন্দিৰ দেখাম আপোনালোকক হাজো পঞ্চতীৰ্থৰ আৰু বাকী নেক্সট কিবা চাব লগা আছে যদি বেলেগ ভিডিঅ'ত বনাম চাই থাকিব আপোনালোকে আৰু ফ্ৰেণ্ডছ এতিয়া মানে কেদাৰ মন্দিৰ কমলেশ্বৰ মন্দিৰৰ ওপৰৰ পিনে যাই আছোঁ মানে আপোনাৰ 10 চাইডে পাহাৰৰ মাজত এটা সুন্দৰ ৰাস্তা আৰু এতিয়া মানে অন চিজন অফ চিজন থাকে আপোনালোকে জানে যেতিয়া আপোনালোকৰ মানে উৎসৱ থাকে তেতিয়া বহুত বেছি মানুহ হয় কিন্তু তেতিয়া আহাত কৰি এতিয়া আপোনালোকে অফ চিজনত আহক যেনেকৈ আমি আহিছোঁ ফ্ৰেণ্ডছ এনেকৈ আপোনালোকে মানে এক্সট্ৰাকৈ আহক বহুত বেছি ভাল পাব কিবা এটা ফিলিংছ কৰি ইয়াত মানে এনেকুৱা লাগিব যেন ভগৱানক আপুনি পাইছে যেন মহাদেৱৰ লগত আপুনি কথা বতৰা মানে পাতিছে তেনেকুৱা লাগিব আৰু তেনেকুৱা ফ্ৰেণ্ডছ যাই আছোঁ আৰু হৰ হৰ মহাদেৱ বুলি কমেণ্ট কৰিব ফ্ৰেণ্ডছ আৰু সুন্দৰকৈ যাই আছোঁ এতিয়া ওপৰৰ পিনে চ' আমি তিনিওটা যাই আছোঁ বঢ়িয়াকৈ আৰু পামেই মানে একদম সুন্দৰ
কেদাৰ মন্দিৰ কমলেশ্বৰ মন্দিৰলৈ তো চাই থাকিব বঢ়িয়াকৈ আৰু আপোনালোকে আহিছেনে নিশ্চয় কমেণ্ট কৰি জনাব আৰু যদি অহা নাই তেতিয়াহ'লে মোৰ ব্লগটো চাব আৰু শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ড আৰু একদম পঞ্চতীৰ্থৰ মানে আপোনাৰ হাজো পঞ্চতীৰ্থৰ আৰু এইভাগে 3টা মন্দিৰ দৰ্শন কৰিলে আৰু এতিয়া লাষ্ট 2টা আছে আৰু এই অলৰেডি মই ইয়াৰ আগতে আহিছিলোঁ আপোনাৰ কেদাৰ মন্দিৰ সম্পূৰ্ণ মানে এটা ভিডিঅ' বনাইছিলোঁ তো আজি যিটো পঞ্চতীৰ্থ হাজো পঞ্চতীৰ্থৰ মানে 5টা মন্দিৰ একেলগে এই ব্লগটোত বনালোঁ আৰু বাকী এই ফুলৰ যে আছে আৰু এইভাগে আমি ল'লোঁ যি মানে বাবাৰ মানে যিবিলাক প্ৰিয় বস্তু সেই ল'ব লাগে আৰু ধূপ চাকি আৰু এটা কথা কওঁ দাপৰ যুগৰ পৰা জ্বলি থকা এখন চাকি মানে ইয়াত আছে আপোনালোকৰ যদি আহে তাত মানে জ্বলাব পাৰিব তাত লৈ না কি বলা যায় এয়াই আৰু কেদাৰ মন্দিৰ আৰু এইভাগে মহাদেৱ বাবা আৰু এইভাগে ভীমৰ যি আপোনাৰ মিত্ৰ মই অলপ আগতে কৈছিলোঁ যে তো এইটো বিৰাট সম্বন্ধ আছে আপোনাৰ বাকী আমাৰ লগটো আৰু ক'ত গেল অলপ গেল অলপ ওলাই গেল সি অলপ সেই অসুস্থ এটা হৈছে অকণমান এতিয়া আমি যাই আছোঁ চেৰিৰ ওপৰে আৰু আপোনালোকে জানেনে আপোনালোকক জনাই দিওঁ মানে ভগৱানৰ মন্দিৰ মানে প্ৰত্যেক পাহাৰৰ ওপৰত থাকে চব মানে আৰু মন্দিৰ বেছিভাগে তাৰমানে এনেকৈ কষ্ট কৰি যাব লাগিব ভক্ত এনে যাব নোৱাৰে আৰু বিশেষকৈ মহাদেৱৰ মন্দিৰ চব মানে কষ্ট কৰিব লাগিব আৰু তেতিয়াহে বাকী সেয়া দেখছিলে আপোনাৰ চাৰিওপিনে জংঘল গছ গছনি আৰু তাৰ আপোনালোকক দেখালোঁ কেদাৰ মন্দিৰৰ এইটো কেদাৰ মন্দিৰ সেৱা কৰিলোঁ মহাদেৱৰ আৰু এতিয়া মানে পুনৰ যে আৰু মই আহিছোঁ যিহেতু আপোনাৰ এই কমলেশ্বৰ মন্দিৰ লাষ্ট মন্দিৰটো মানে হাজো পঞ্চতীৰ্থৰ 5টা মন্দিৰ কেদাৰ মন্দিৰ কমলেশ্বৰ কামেশ্বৰ আৰু আপোনাৰ গণেশ মন্দিৰ মাধৱ মন্দিৰ এই 5টা মন্দিৰৰ একদম শেষৰ মন্দিৰটোত আহিছোঁ কমলেশ্বৰ মন্দিৰ ইয়াৰ আগতে আপোনাৰ আহি মানে দেখাইছিলোঁ কেদাৰ মন্দিৰ আৰু কমলেশ্বৰ মন্দিৰ চ' এইবাৰ মানে এই যিটো হাজো পঞ্চতীৰ্থৰ 5টা মন্দিৰ একেলগে দেখালোঁ আপোনালোকক এই লাষ্ট মন্দিৰ আহিছোঁ একদম কমলেশ্বৰ মন্দিৰ এই দেখিছে আৰু ইয়াতে সেৱাটো ল'ম আৰু বাবাৰ পৰা 2 এষাৰ কথা জানিম বাবা আপুনি আছোন জুলাই এই কমলেশ্বৰ মন্দিৰটো মানে মহাদেৱৰে মন্দিৰ ন মহাদেৱৰ মন্দিৰ এই একেলগে গোটেইকেইটা 5টা মন্দিৰ স্থাপন হৈছিলে আপোনাৰ হাজো পঞ্চতীৰ্থ আৰু আপোনালোকে আহিলে ইয়াত মানে সেৱা ল'ব আৰু বাবাৰ দান দক্ষিণা যি লাগে দিব আৰু আপোনালোকৰ ইচ্ছামতে আৰু বাকী এতিয়া মানুহসকল আহিয়ে থাকে মানে উৎসৱ লৈ আহে এনেও আহে আপোনাৰ আচ্ছা ঠিক আছে বাৰু ধন্যবাদ আপোনাক আৰু ইয়াৰ পৰা কিবা কপিল মুনি আশ্ৰম আছে না আপুনি অলপ বেলেগ চাইডে আছে আপোনাৰ যিহেতু জংঘলতো আপোনাৰ অলপ প্ৰব্লেম হ'বলৈ গৈছে এখেতে আৰু এই পুখুৰী এটা আছে ইয়াত মানে কাই যাব নোৱাৰে শিৱকুণ্ড আচ্ছা শিৱকুণ্ড এটা পুখুৰী আছে এই দেখিছেনে আপোনালোকে চ' এয়া শিৱকুণ্ড পুখুৰী হয় চ' ফুলৰ দেখা আৰু ইয়াত দেখিছে শিৱকুণ্ড পুখুৰী হয় আৰু ইয়াত আপোনালোকে যাই ধৰক হাত ভৰি ধুৱাও পুখুৰীত নামি হাত ভৰি নুধুব বুলি দিছে আৰু ধুব নালাগে কিবা এটা প্ৰব্লেম হ'ব পাৰে না আপোনালোকৰ সেয়ে আৰু ইয়াত দেখিছে চাৰিওপিনে পাহাৰে একদম মানে জংঘল গছ গছনি ইয়াত আপোনাৰ আৰু হাজোখনত মানে আহিলে এনেকুৱা লাগিব যে মানে 99% অক্সিজেনে পাব আপোনাৰ মানে যিহেতু চাৰিওপিনে গছ গছনি আপোনাৰ আৰু সেইকাৰণে বহুত বেছি আপোনাৰ চাৰিওপিনে দেখিছে নাই গছ গছনি চ' এনে গছ গছনি কিমান এটা আমাৰ জীৱনত মানে গুৰুত্বপূৰ্ণ যে এইখিনি ইয়াত মানে হাজোত আহিলে গম পাব আপোনালোকে চাৰিওপিনে প্ৰত্যেকখন পাহাৰতে এনেকুৱা ধৰণৰ গছ গছনি আছে আপোনাৰ আৰু যিহেতু পঞ্চতীৰ্থ আপোনালোক দেখালোঁ 5টা মন্দিৰ জাষ্ট মানে ইয়াত এনে আহিলোঁ আপোনাৰ গণেশ মন্দিৰ আছে আপোনাৰ চ' আপোনালোকে আহিলে 5টা মন্দিৰৰ লগতে ইয়াত এনে অলপ আহি সেৱা ল'ব পাৰে বা আপোনাৰ এনে থাকিব পাৰে চ' এই আছিল লগ ফ্ৰেণ্ডছ আজি হাজোৰ ব্লগটো চ' আপোনালোকে যদি কেনেকুৱা পাইছে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব ফ্ৰেণ্ডছ ইমান দূৰৰ পৰা আহিছোঁ ফ্ৰেণ্ডছ কষ্ট দুখ ভাগৰে মাজে এই ৰ'দে আপোনাৰ গতিকে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু কাষত থকা বেল আইকন টিপি অন কৰি দিব গতিকে সমূহ অসমবাসীক ধন্যবাদ জনালোঁ নেক্সট ফ্ৰেণ্ডছ ধুনীয়া ভিডিঅ' আহি আছে আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব তো সমূহ অসমবাসীক ধন্যবাদ জনালোঁ বাই বাই টাটা লৈ যা কিবা কবি নেকি কিবা কবি ভাল লাগছে কেনেকুৱা তাকে তো তাকে চ' ফুলৰ যায় মানে এতিয়া মোক ইনভাইট কৰি মানে একেলগে আমি একচেপ্ট কৰি আহিলোঁ আজি হাজো পঞ্চতীৰ্থৰ মন্দিৰ আৰু লগত সিও আছিল আমি 3টা মন্দিৰ সি দৰ্শন কৰিলোঁ আমি 5টা দৰ্শন কৰিলোঁ মুঠতে ভাল লাগিল দিয়ক তে ধন্যবাদ জনালোঁ বাই বাই টাটা